Hello future officers, welcome to Competition Care. আজি মই মঞ্জিত হুজুৰে আপোনালোকক ওয়েলকাম জনাইছো NMS of 5th জুনলৈকে। আজিৰ ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজিৰ প্ৰথম টপিকটো হৈছে গ্ৰীণ হাইড্ৰজেন, ৰিষ্টৰিং আৱাৰ লেণ্ড, প্ৰভা ছফটৱেৰ, ব্লু এণ্ড স্পেচিছ ইন চিয়াং ভেলী, ৱৰ্ল্ড ছাবমিট অন দ্য ইনফৰমেশ্যন ছ'চাইটি। আমাৰ APSCৰ মেইনছৰ ক্ৰেছ কোৰ্চ চলি আছে অনলাইন মাধ্যমত, আমাক যোগাযোগ কৰক। ঠিক সেইদৰে আমাৰ মেইনছৰ টেষ্ট চিৰিজসমূহ চলি আছে সম্পূৰ্ণ অনলাইন আৰু অফলাইন মাধ্যমত। আমাক আমাৰ সাতগাঁৱৰ জালগুৰি চেণ্টাৰ যোগাযোগ কৰিব এই গিভেন ফোন নম্বৰবিলাকত। আজি প্ৰথম ইম্পৰ্টেণ্ট টপিকটো চাওঁ আহক, কি আছে গ্ৰীণ হাইড্ৰজেন। কি দিছে, দা অথৰ টেক হাউ গ্ৰীণ হাইড্ৰজেন can act as a catalyst for clean energy. Catalyst মানে কি হৈছে, এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি দিব, আগবঢ়াই দিয়া। তো গ্ৰীণ হাইড্ৰজেনে কি কৰিব, ক্লিনাৰ এনাৰ্জি মানে য'ত কাৰ্বন এমিশ্যন নোহোৱা এটা এনাৰ্জিৰ প্ৰতি আমাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি দিব। India's aspirations for economic growth are intricately linked its energy need. However, traditional reliance on fossil fuel presence মানে চাওক কি হৈছে, আমাৰ এতিয়া ভাৰতবৰ্ষৰ যিমানখিনি মেক্সিমাম এনাৰ্জি চৰ্চেছ হয় সেইটো কি হৈছে, আমাৰ ফসিল ফুয়েল বা খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰ কৰোঁ আমি। কিন্তু এতিয়া কেনেকৈ আছে, যিহেতু খাৰুৱা তেলৰ আমি প্ৰব্লেম দেখিছোঁ, বাহিৰৰ পৰা কিনিব লাগে, আমাৰ বহুত পইচা গুচি যায়, প্লাছ খাৰুৱা তেলৰ যিটো ভাণ্ডাৰ আছে শেষ হৈ আহিছে। গতিকে কি হৈছে, হাইড্ৰজেন কি হৈছে এটা নতুন প্ৰমিচিং অপশ্যন হিচাপে আহিছে ইণ্ডিয়াৰ এনাৰ্জি ৰিভলিউচনৰ ক্ষেত্ৰত। গ্ৰীণ হাইড্ৰজেনক কি কৰিছে, গ্ল'বেলি এটা ল' কাৰ্বন ইকনমিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ফুয়েল হিচাপে কনচিডাৰ কৰিছে। Green hydrogen value chain require the integration of several systems, including renewable power, energy storage, grid system, transmit, control energy that matches electrolyze requirement. এটা কিন্তু চেলেঞ্জ আছে গ্ৰীণ হাইড্ৰজেন যে আহিলে, চেলেঞ্জ বিলাক কি কি চাওক। চেলেঞ্জসমূহ হৈছে যে আমি এটা গ্ৰীণ হাইড্ৰজেনৰ কাৰণে ধুনীয়া এটা ইজি ৰোড মেপ বনাব লাগিব আৰু এটা ছাপ্লাই চেইন বনাব লাগিব, যাৰ কাৰণে আমাৰ যিটো কনজাম্পশ্যন আৰু কিমানৰ প্ৰয়োজনীয়তা হ'ব সেই বিষয়ে আমি আইডিয়াটো কৰিব পাৰিব লাগিব। এটা চাওক, ডিকাৰ্বনাইজিং পাৱাৰ, সুইচ ফ্ৰম কোল টু নেচাৰেল গেছ টু হাইড্ৰজেন। কি হৈছে, আমাৰ যিবিলাক পাৱাৰ প্লেণ্ট থাকে সেইবিলাক আগতে কি ইউজ কৰিছিলে, কয়লা ইউজ কৰিছিলে, আৰু কয়লাৰ পৰা কি হয় যথেষ্ট কাৰ্বন নিৰ্গমন হয়, আৰু লাহে লাহে সেইবিলাক কিহলৈকে ইউজ কৰিলে, এতিয়া নেচাৰেল গেছলৈকে ইউজ কৰিছে। আৰু আজিকালি যিবিলাক এটা এডভান্স গেছ টাৰ্বাইন আৰু ফ্লেক্সিবল ফুয়েল বাৰ্নিং কেপাচিটিয়ে যেতিয়া নেচাৰেল গেছবিলাক ইউজ কৰি আছে, গতিকে এই নেচাৰেল কিন্তু প্ৰাকৃতিক সম্পদ হয়, এটা সেই নন ৰিনিউৱেবল ৰিচোৰ্চেছ হয়। কিন্তু লাহে লাহে আমি ট্ৰাই কৰিছো কি গ্ৰীণ হাইড্ৰজেন ইউজ কৰিবলৈ, যাতে এটা কি হিচাপে কাম কৰে, ছাষ্টেইনেবল ফুয়েল হিচাপে কাম কৰে, আৰু কি কৰে কাৰ্বন কেপচাৰ টেকনলজি, ই আমাক যথেষ্টখিনি হেল্প কৰে। এতিয়া কাৰ্বন কেপচাৰ টেকনলজিটো কি বস্তু হয়, যেতিয়া আমাৰ ফেক্টৰীবিলাকত মেচিনছ বিলাক চলে, তাৰ পৰা কি হয় ধোঁৱা নিৰ্গমন হয়, কাৰ্বন ওলাই যায়, কাৰ্বনবিলাক পাইপ চিষ্টেমেৰে কৰি নিকিনে ভূগৰ্ভত কি কৰে বস্তুটো মানে সোমাই দিয়ে, যাতে পৰিৱেশ নষ্ট নকৰে। সেইটো একদম ইণ্টাৰনেলি মাটিৰ তলত ডিছচাৰ্জ কৰি দিয়াৰ প্ৰচেছ আছে। এইটো বেছিভাগে ক'ত ইউজ কৰে, ষ্টীল ইণ্ডাষ্ট্ৰীত ইউজ কৰে, চিমেণ্টৰ ইণ্ডাষ্ট্ৰীত এই কাৰ্বন কেপচাৰ টেকনলজিটো বহুলভাৱে ব্যৱহৃত হয়। এতিয়া কি কৈছে, যদি এই হাইড্ৰজেন গেছক যদি আমি নেচাৰেল গেছৰ লগত লগ লগাই ইউজ কৰিব পাৰোঁ, তেতিয়া কি হ'ব, RTC বা ৰাউণ্ড দা ক্লক পাৱাৰ আমি পাই থাকিম, মানে 24 ঘণ্টা আমাৰ ডেইলি হিচাপত কাৰেণ্ট পাই থাকিম। কাৰণ কি হ'ব, নেচাৰেল গেছো চলি থাকিব আৰু হাইড্ৰজেনো চলি থাকিব, আৰু দুটা বস্তু কি কৰিব, পাৱাৰ প্লেণ্টবিলাক ডেইলি চলাত সহায় কৰি থাকিব। আৰু কি কৰিব, ছাষ্টেইনেবল এনাৰ্জি আপ টু 90% ৰিলায়েবিলিটি, আৰু ই আমাক 90% ৰিলায়েবল ছাষ্টেইনেবল এনাৰ্জি পোৱাত সহায় কৰিব। এতিয়া চাব, কম্পেলিং ডিমাণ্ড ফৰ হাইড্ৰজেন. Hydrogen is not just for power generation. It can be used to reduce carbon emission sector like steel, refinery, fertilizer production, contributing to cleaner industrial ecosystem. To meet the demand, National Green Hydrogen Policy has been created in 2022. It has a conclusion somehow. Although at a nascent stage, hydrogen energy is now being widely considered essential for energy transition as we are work to reduce carbon emission worldwide. যদিও এই হাইড্ৰজেন টেকনলজিটো কি হৈছে একদম মানে ফুলকমলীয়া অৱস্থাত আছে, ই যে ষ্টাৰ্ট হৈছেহে গ্ৰীণ হাইড্ৰজেনৰ পলিচিটো, কিন্তু সি কৈছে এনাৰ্জি ট্ৰেনজিশ্যনত আৰু কাৰ্বন এমিশ্যন ৰোধ কৰাত কি কৰিব, এটা এচেঞ্চিয়েল হিচাপে কাম কৰিব। মানে চাব, কাৰ্বনৰ কাৰণে কি হৈছে, গৰম বাঢ়ি গৈছে। এইখিনি বাৰে বাৰে এনে বস্তু কি ডিছকাছ কৰিছো, উত্তাপ। পৃথিৱীৰ উত্তাপবিলাক কিয় বাঢ়িছে, মেইন কথাটো হৈছে কি আমাৰ ইয়াত কি হৈছে, যিটো গ্ল'বেল ৱাৰ্মিং বাঢ়িছে, আমাৰ পৃথিৱীখনৰ চাৰিওফালৰ পৰা এটা গেছৰ এটা লেয়াৰে আৱৰি আছে, হয় নে নহয়? তো সূৰ্যৰ পৰা যেতিয়া পোহৰ আহে মানে বা ৰ'দটো আহে, ৰ'দটো আধা ইয়াত থাকে, আধাবিলাক ঘূৰি গৈছিলে আগতে। তেতিয়া কি হৈছিলে, পৃথিৱীখন এটা এমাউণ্টলৈকে ঠাণ্ডা হৈ যোৱা নাছিলে, হয় নে নহয়?
সেইখিনি টেম্পাৰেচাৰ জৰুৰী আছিলে কিন্তু যেতিয়া পৰিৱেশ প্ৰদূষণ বহিলে এই যিবিলাক আমাৰ গ্ৰীণ হাউচ আছে গ্ৰীণ হাউচ গেছবিলাকৰ পৰিমাণ বৃদ্ধি হ'ল তেওঁলোকৰ তৰপটো বেছি ডাঠ হৈ গ'ল এতিয়া কি হৈছে যেতিয়া সূৰ্যৰ পৰা ৰশ্মি ইয়ালৈকে আহে হিটটো ইয়াত থাকিলে কিন্তু হিটটো কি হয় ঠিকমতে ঘূৰি নাযায় হিটটো ঘূৰি নোযোৱা কি হৈছে আমাৰ যিটো এনভাইৰনমেণ্টটো গৰম হৈ গৈ আছে আৰু ইয়াৰ ফলত কি হৈছে গোলকীয় উত্তাপটো বৃদ্ধি পাই আছে গতিকে এই যে কাৰ্বন এমিছনটো ৰোধ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে Hydrogen is expected to help decarbonize multiple end use of application and global and regional trends will impact the growth of its new economic sector. So, here is the main practice question. What is green hydrogen? Discuss the relevance in a fight against climate change. Yes, এই ক্লাইমেট চেঞ্জৰ কথা পঢ়ি আছিলো এইটো 250 নম্বৰত লিখিব আৰু এইটো প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ হা এবাৰ যেটো অৱস্থা হৈছে তাৰ কাৰণে আপুনি গ্ৰীণ হাইড্ৰজেনৰ বিষয়ে পঢ়ক ই কেনেকৈ কেটালিষ্ট হিচাপে কাম কৰিব ইয়াক আমি কেনেকৈ ইউজ কৰিব পাৰো আৰু ই কেনেকৈ ক্লাইমেট চেঞ্জ মানে গোলকীয় উত্তাপটো কেনেকৈ কমাই কেনে আমাক ই সহায় কৰিব গোলকীয় উত্তাপটো ৰোধ কৰাত কেনেকৈ সহায় কৰিব সিম্পলটো কি হয় এই কাৰ্বন এমিছন কমাই দিব গতিকে এইখিনি বস্তু ধুনীয়াকৈ 250 শব্দত লিখিব লিখি আমাৰ coca.testseries@gmail.com ত পঠিয়াই দিব It is on restoring our land. আজি কি হৈছে আজি হৈছে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস বা ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে এতুত কি কৈছে এবাৰ ওয়াৰ্ল্ড এনভায়ৰনমেন্ট থিমটো কি হৈছে ল্যান্ড ৰিস্টোৰেশন ডিজাৰ্টিফিকেশন এন্ড ড্ৰট ৰেজিলিয়েন্স That theme speaks directly to our shared future especially in the face of growing environmental challenges এতিয়া চাও আমাৰ পৃথিৱীখনত কেনেকুৱা হয় Large green fields, dense forests, majestic hills, sparkling rivers, teeming with marine life from এইবিলাক কি আছে আমাৰ এটা সময়ত পৰিৱেশত এনেকুৱা আছিল যেতিয়া আমি হাদু শুনো আমি যেতিয়া ধুনীয়া জায়গাটো কল্পনা কৰো আমাৰ মনত কি হয় একদম ধুনীয়া শস্য পথাৰ বা জংগল হয় নহয় যেতিয়া আমি ভাবো যেতিয়া মনটো শান্তিকে ভাবো একদম ধুনীয়া পাহাৰ তাত নদী কুলুকুলু হৈ বৈ গৈছে এইবিলাক কি আছিল তাত ধুনীয়াকৈ জীৱ-জন্তু তাৰ নদী পাৰত চৰি আছে এইবিলাক একচুয়ালি কি আছিল আমাৰ যেটো ফাউন্ডেশন আমাৰ যেটো মানৱ সভ্যতাৰ আধাৰ আছিল কিন্তু কি হৈছে ইয়াত দিস লাইফলাইন উইথ soil that feeds us the forest that breathes us into the air and the water that sustains us is currently under threat কিন্তু এই কি হৈছে এই যে মাটি আমাক খানা দি আছে এই ফৰেষ্টে আমাক যে উশাহ নিশাহত সহায় কৰি আছিল আৰু যে পানীৰ পৰা আমি চলি আছিল এই সকলোবিলাক কি এতিয়া থ্ৰেটৰ আন্ডাৰত আহি গৈছে the threat হ'ব কি হৈছে চাও মেইন হৈছে কি ডিজাৰ্টিফিকেশন মানে কি মৰুভূমিকৰণ gradual transformation of fertile land into desert due to climate variation and human activity তো কি হৈছে মাটিবিলাক বঞ্জৰ জমিন হৈ গৈছে মৰুভূমি হৈ গৈ আছে হয় না নহয় মানুহৰ কামৰ যেনেকুৱা মানুহে জংগল কাটি আছে মানুহে তাত খনন কাৰ্য চলাই আছে ঠিক আছে পৰিৱেশটো লাহে জলবায়ু পৰিৱৰ্তন ঘটিছে আৰু কি হৈছে খৰাং rapid onset disaster draining water resources and effects এটা কি সব ইম্প্যাক্ট বিলাক দেখাই চাব UNCCD reports তো এটা UNCCD মানে কি সব United UNCCD মানে দেখাই দিও সব তো আছে United Nations Convention to Combat Desertification. ঠিক আছে কি দিছে 25% of world land is affected by desertification. Threatening over 1 billion people. By 2015, estimated 50 million people could be displaced due to land degradation. এটা বহুত ডাঙৰ কথা হৈছে খাদ্য সমস্যা হৈ যাব এইকাৰণে এটা রিজিওনাল ইম্প্যাক্টস অফ এশিয়াত কি হৈছে 39% of Asia's land is impacted. Specifically what is Central, South or East Asia. আৰু কিমান আছে 1.1 billion people affected হৈছে আৰু এটা ইন্ডিয়াত চাও এটো জীৱনকে ইম্পৰ্টেন্ট আমাৰ কাৰণে ভাৰতবৰ্ষত কি হৈছে চাও কি আছে 30% ল্যান্ড এই যে মৰুভূমিকৰণ কিমান 30% প্ৰভাৱ পৰিছে কোনটো ষ্টেট চাও ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বহুত বেয়াকৈ এফেক্ট কৰিছে কাৰণ তাৰ বৰষুণ কমি গৈছে communities face reduced agricultural output food insecurity and water scarcity তো এইবিলাক সমস্যা পাই আছে গতিকে ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ আগে এতিয়া ক'ব গ'লে সমুদ্ৰ ইম্প্যাক্ট কৰিব আৰম্ভ কৰিছে লাহে এটা ইনিশিয়েটিভ কি বুলি লৈছে চাব এটা UNCCD কি লৈছে land irrigation neutrally triggers to aim for a balance কৰিব ট্ৰাই কৰিছে large scale project like Africa's Great Green Wall aim to restore 100 million hectares by 2030 China's effort in Gobi Desert এই Gobi Desert খন যে পৃথিৱীৰ প্ৰায় 6 নম্বৰ ডাঙৰ ডিজাৰ্ট হয় হা এই Gobi Desert কি জানে এখন গৰম ডিজাৰ্ট নহয় এখন কি ঠাণ্ডা ডিজাৰ্ট
আৰু কিছুমান সময়ত কি হয় বৰফো পৰে দেই গম্ভীৰ ৰিজনত গম্ভীৰ ৰিজত চাইনা কি কৰিছে মানে তাক অৰণ্যকৰণ কৰিছে বৃক্ষৰোপণ কৰিছে কেনেকুৱা হয় তাত তেওঁলোকে গছ ৰুই গছৰ তলৰ শিপালৈকে ন তাত কয় নহয় মানে ৰুটলৈকে তাত মানে তাক নিউট্ৰিয়েণ্ট মানে যোগান ধৰি আছে যাতে এটা সময়ত তেওঁলোকে ইমান খৰচ কৰিছে এডাল গছৰ লগত যে কি কৰিছে গছডালৰ শিপাৰ লগত তেওঁলোকে আৰ্টিফিচিয়েল কাম কৰিছে শিপাই এনি টাইম ব্যৱস্থা কৰিছে শিপাই যাতে গছৰ এনি টাইম পানী মিনাৰেলছ পাই থাকে তো এডাল গছত তেওঁলোকে গুৰুত্ব দিছে এখন ডাঙৰ এখন ফৰেষ্ট গঢ়িবলৈ গভীৰ চেষ্টা কৰিছে যাতে তাৰ ফলত কি হয় পৰিৱেশটো নিয়ন্ত্ৰিত হৈ থাকে আৰু ব্ৰাজিলে কি কৰিছে ৰিফৰেষ্টেশ্যন ইন দা কাটিংগা বায়ম কাটিংগা কি হৈছে ব্ৰাজিলত 6টা বায়ম আছে বায়ম বিলাক কি হৈছে এটা মানে স্পেচিফিক এৰিয়া যাৰ এটা স্পেচিফিক টাইপৰ জলবায়ু থাকে স্পেচিফিক জীৱ-জন্তু থাকে স্পেচিফিক মানে মাছ বা হেনেকুৱা যিবিলাক মেৰাটাইম এনিমেলছ বিলাক থাকে হয় নহয় আৰু কাটিংগা বায়মত কি কৰিছে তেওঁলোকে ৰিফৰেষ্টেশ্যনৰ কাম আৰম্ভ কৰিছে নতুনকে তাৰ আকৌ কি কৰিছে তেওঁলোকে মানে অৰণ্যখন সৃষ্টি কৰিব ট্ৰাই কৰিছে আৰু এটা বহুত পজিটিভ ইম্পেক্ট পেলাইছে আৰু ইণ্ডিয়া এইমছ টু ৰিষ্ট'ৰ 2.6 মিলিয়ন হেক্টৰ অফ ডিগ্ৰেডেড লেণ্ড বাই satellite monitoring and data analytic improve tracking and readdressing land invasion. Project like European Space Association or ki Desert Watch or NASA ki hise satellite program available data hamu di ase. Eta কিছুমান ইনস্পায়াৰিং ষ্টৰী চাম যাদৱ পায়েঙে সকলে জানো পদ্মশ্ৰী দেখে পদ্মশ্ৰী যাদৱ পায়েঙে তেওঁ কি কৈছে মলাই ফৰেষ্টখন নিজ হাতে গঢ়ি তুলিছে ৰাজেন্দ্ৰ সিঙে কি কৈছে আৰাৱলী ৰিভাৰৰ তেওঁলোকে কি কৈছে ৰিভাইভ কৰিব চেষ্টা কৰিছে আৰু হাইভ্ৰে বাজাৰ ভিলেজ ইন মহাৰাষ্ট্ৰ ইম্প্ৰুভ ৱাটাৰ এভেইলেবিলিটি এণ্ড এগ্ৰিকালচাৰ ৰিয়েল থ্ৰু ইণ্টিগ্ৰেটেড ৱাটাৰ ছেট মেনেজমেণ্ট গতিকে চাব এইবিলাক আমি ইনস্পায়াৰিং ষ্টৰী আছে তাৰপিছত কোন চবতকৈ ফেমাছ আমাৰ কাৰণে গৌৰৱৰ কথা যাদৱ পায়েং ছাৰ আমাৰ সকলোৰে কাৰণে কি হয় এজন গৌৰৱৰ বিষয় এটা সলিউশন কি চাব প্ল্যান্টিং ট্ৰিজ টু প্ৰিভেন্ট সইল ইৰোশন এণ্ড সাপ্লাই বায়োডাইভাৰ্চিটি চাইনা হিটোৱে কৰিছে ব্ৰাজিলে হিটোৱে কৰিছে এডপ্টিং ৱাটাৰ সেভিং টেকনিক লাইক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব promoting sustainable agriculture practice such as crop rotation and organic farming তো sustainable agriculture practices মানে কি crop rotation মানে কি হয় আগতে মই কিছুমান জায়গাত কৈছো crop rotation তো কি হয় আপুনি যদি একে জায়গাতে একে টাইপৰ খেতি কৰি থাকে মাটিৰ গুণাগুণ নষ্ট হৈ যায় সাপোজ ধৰক আপুনি আপোনাৰ 10 বিঘা মাটি আছে 10 বিঘাত আপুনি কি কৰে ধানৰ খেতি কৰি থাকে বাৰে বাৰে ধানৰ খেতি কৰে তো কি হয় ঠিক গছ প্ৰত্যেকডাল বৃক্ষকে প্ৰত্যেকটো প্ৰাণীকে নিজৰ হেৰি লাগে এটা মানে এমাউন্টৰ খনিজ পদাৰ্থ লাগি থাকে এই গছডালে সৰি প্ৰাণী নহয় গছডালে কি কৰিব কথানে কি কৰি থাকিব তাক লগা নিউট্ৰিয়েন্টছখিনি বাৰে বাৰে মাটিৰ পৰা টানি থাকিব টানি থাকিলে তাকে কি হ'ল ন সি টানি কি কৰে নিউট্ৰিয়েন্ট শেষ কৰি পেলাই এটা সময়ত বা মাটিখিনি এক ঘেমি কৰি পেলাই মাটি গুণাগুণটো কিন্তু তাহলে যদি ছমাহ ধানৰ খেতি কৰিলো ছমাহ আলু খেতি লগাই দিলো ছমাহ কবি 3 মাহ বা কেতিয়াবা কবি খেতি কৰি দিলো এবাৰ ঘেঁহু খেতি কৰি দিলো তেতিয়া সি যিটো বস্তু বা যিটো খনিজ পদাৰ্থ লগত টানিব ন তাত ডিপেন্ডেন্সি এইবাৰ যদি ক্যালসিয়াম বেছিকে জানিছিলে কোনোবা এটা বেলেগ নাইট্ৰজেন বেছিকে জানিব কোনোবা এইটো বস্তু কমকে জানিব তেতিয়া কি হয় ন সেই মাটিত যিবিলাক মানে খনিজ পদাৰ্থ বা গেছেছ বিলাক তাকে সিহঁতে নিজৰ যিটো মানে ভঁৰাল থাকে সেইটোতে ফিল আপ কৰিব টাইম পায় মাটি গুণাগুণটো ভালকে ৰক্ষা কৰি থাকে হয় না আৰু অৰ্গেনিক ফাৰ্মিংটো কি হৈছে অৰ্গেনিক ফাৰ্মিংটো হৈছে আমাৰ যিবিলাক মানে জৈৱিক পদ্ধতিৰে খেতি কৰা ৰাসায়নিক সাৰ কৰে মাটি গুণাগুণ নষ্ট কৰি দিয়ে ৰাসায়নিক সাৰ দিলে কি হৈছে ৰাসায়নিক সাৰৰ লগে লগে মাটি যিটো কোৱালিটি নষ্ট হৈ যায় সি নিজৰ ফাউণ্ডেশ্যন বনাই লয় গতিকে অৰ্গেনিক ফাৰ্মিংটো ৰখাবৰ সময় হৈ গৈছে মানে ষ্টাৰ্ট কৰিব সময় হৈ গৈছে আৰু পিছত এনকাৰেজিং কমিউনিটি লিড ইনিচিয়েটিভ ফৰ প্ৰফাউণ্ড এণ্ড লাষ্টিং ইম্পেক্টছ It is about Prabha software. Prabha software ki sawa hobe. ISRO, Indian Space Research Organization ki dise Prabha Parallel Range Solver for Aerospace Vehicle Aerothermodynamic Analysis software bonaise. Eti eta CFD software hoy. It can stimulate external and internal flow on large vehicle, wing and non-wing reentry vehicle di কাম কৰে আৰু Vikram Sarabhai Space Center ya designer কাৰণে কাম কৰিছে আৰু মেইন প্ৰগ্ৰাম কি PSLV GSLV Mark 3 এবিলাক হেডকোয়াৰ্টাৰ ক'ত আছে এটা আমাৰ VSSC হেডকোয়াৰ্টাৰ ক'ত আছে তিৰুভন্তপুৰম কেৰালাত আছে এটা কাৰ নামত উৎসৰ্গা কৰা আমাৰ পৰীক্ষাত বিজ্ঞানী বিক্ৰম সাৰাভাই নামৰ এইটো উৎসৰ্গা কৰি থোৱা আছে এতিয়া চাওক ব্লু এণ্ড স্পেচিছ ইন চিয়াং ভেলী India's researchers have discovered a new blue colored ant species named Paraparthysina nila in Chiang Valley এইটো কি হৈছে Paraparthysina nila কি হয়তো চিয়াং ভেলীত পোৱা এটা actually sorry এটা নতুন ব্লু কালাৰ এন্টৰ স্পেচিছ হয় এটা যে চিয়াং ভেলী হৈছে চিয়াং ভেলী ক'ত আছে চিয়াং ভেলী স্পেচিয়েলি অৰুণাচলত পৰে আৰু ব্ৰহ্মপুত্ৰৰ কি বুলি কয় অৰুণাচলত চিয়াং বুলি জনা যায় ঠিক আছে এতিয়া লোকেশন চাব চিয়াঙৰ
part of Eastern Himalaya Biodiversity Hotspot. Key protected area of this village include Maolong National Park and Dayang Ering Wildlife Sanctuary. A tribal কি আছে মিয়াছি আৰু আদিসকল ইয়াৰে জনজাতি হয় আৰু এতিয়া চাব মানে প্ৰিলিমছৰ প্ৰেক্টিছ কোৱেশ্চন দিছে which of the following is an example of fellow arthropoda ইয়াৰ এক্সাম্পলটো আপোনালোকে প্ৰেক্টিছ কোৱেশ্চন আমাৰ কমেন্ট সেকশনত আনসাৰটো জনাব আৰু এইটো দিছে কি স্যার World Summit on the Information Society. India participate in International Telecommunications Unions, so ITU. গতিকে দিছে WSIS 20 forum marks 20 years of progress made in the implementation of outcomes of WSIS, which took place in two phases, Geneva and Tunis. The WSIS forum is co-organized annually by ITU, UNESCO, UNDP, UNCTAD, and co-hosted by ITU and Swiss Confederation. Aim ki hoise multi-stakeholder platform to address issue raised by information and communication technologies through inclusive approach and etc. Ito সম্পূৰ্ণ প্ৰিলিমছ হলৰ পৰা ইম্পৰ্টেন্ট হয় হা আৰু কি দিছে to build people centric inclusive and development oriented information society enabling universal access. গতিকে এইখিনি আমাৰ টপিক সমূহ আছিল আজি ভিডিঅ সবচে গুৰুত্বপূৰ্ণ টপিক কোনটো আছিল আজি ইম্পৰ্টেন্ট টপিকটো আছিল আমাৰ এইটো এনভায়ৰনমেন্টৰ আমাৰ যেটো ৰিস্টোৰিং আৱাৰ ল্যান্ড আৰু প্ৰথমৰ যেটো টপিক আছিল আমাৰ এইটো গ্ৰীণ হাইড্ৰোজেন আমি মেইনছৰ প্ৰশ্নটো হিচাপে প্ৰিপেয়াৰ কৰিব ঠিক হেদৰে আপোনালোকে আমাৰ এতিয়া এটা প্ৰশ্ন আহিব পাৰে মেইনছৰ ফলৰ পৰা আকৌ কৈছো দিছো মই যেটো আমাৰ এইটো আছে এনভায়ৰনমেন্টৰ ওপৰত কেনেকা ডিফৰেষ্টেচনে কেনেকা এফেক্ট পলাইছে হেতুটো মেইনছৰ প্ৰশ্ন হ'ব পাৰে প্ৰবেবল ঠিক হেদৰে আপোনালোকে প্ৰিলিমছৰ প্ৰশ্ন চাব যদি যায় আপোনালোকে ইষ্ট্ৰে প্ৰভা সফটৱেৰ ডেভেলপ কৰিলে আৰু প্ৰভা কি হয় এটা CFD সফটৱেৰ প্ৰিলিমছৰ প্ৰশ্নটা হোৱা চান্সেছ আছে ঠিক হেদৰে আমাৰ যেটো ব্লু এণ্ড আমাৰ যেটো ব্লু এণ্ড তৰ এটা সিয়াং ভেলিত বিচাৰি পাইছে এই ব্লু এণ্ডৰ টপিকটো কি হ'ব পাৰে আমাৰ কাৰণে এটা প্ৰিলিমছৰ প্ৰশ্ন হ'ব পাৰে ক'ত বিচাৰি পাইছে সিয়াং ভেলিৰ লোকেশনটো কি হয় ব্ৰহ্মপুত্ৰ কি বুলি কোৱা যায় সিয়াং বুলি কোৱা যায় এই সকলোবিলাক টপিক আমাৰ পঢ়িব পাৰে প্ৰিলিমছৰ ক্ষেত্ৰত গতিকে এইখিনি আমাৰ ইম্পৰ্টেন্ট টপিক সমূহ আছিল গতিকে আপোনালোকে আমাৰ নিত্য নতুন ভিডিঅ' সমূহ চাই থাকিব তো এগেইন মই আপোনালোকক ওয়েলকাম জনাইছো কম্পিটিশন ক্লিয়াৰলৈকে বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়